মোৰ বন্ধু মোৰ সহপাঠী একেলগে পঢ়া শুনা কৰিছোঁ সিও ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ময়ো ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ একেলগে আমি ৰাজনীতি বিজ্ঞানৰ স্নাতক উত্তীৰ্ণ হৈছিলোঁ মংগলদৈ কলেজৰ পৰা তাক মই বুজাইছিলোঁ তাক মই আগতে এবাৰ কংগ্ৰেছ দললৈ আনিছিলোঁ ই এদিন থাকি গুচি গ'ল তাৰপিছত মই পঞ্চায়ত নিৰ্বাচনত কৈছিলোঁ তই পাছ কৰিব নোৱাৰ তোৰ গাঁৱত আহি মই ৰাইজৰ মুখৰ ভাষা বুজিছোঁ তোক মানুহে ভোট নিদিয়ে তেওঁ কথা নুশুনিলে আকৌ এতিয়া বিধানসভা নিৰ্বাচনত মুজিবুৰ ৰহমান চাহাবক লৈ তেওঁ গাঁৱে ঘূৰি আছে আজিও তেওঁ শিয়ালমাৰীৰ ফালে আছে মই তেওঁৰ গাঁৱত আহিলোঁ তেওঁৰ চোতালত আহি তেওঁৰ গাঁৱৰ গোটেই মানুহ ইয়াতে উঠি আহিছে আকৌ বন্ধু হিচাপে মই আহ্বান জনালোঁ আহি যাক কংগ্ৰেছত ভাল হ'ব ভৱিষ্যত ৰাজনীতি কৰিবলৈ ইচ্ছা আছে যদি কংগ্ৰেছত থাকিলেতো ভাল প্লেটফৰ্ম পাব বহুত ডাঙৰ ডাঙৰ নেতা অসমত ভাৰতত কংগ্ৰেছ দলৰ প্লেটফৰ্ম থাকি ৰাজনীতিত সফলতাৰে জীৱন সামৰণি কৰিছে গতিকে মঈনুদ্দিন মোৰ বন্ধু হিচাপে মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ চাওক প্ৰত্যেকটো ৰাজনৈতিক দলৰ এটা মানে কি হেৰি আছে যে মানে সভা সমিতি কৰাৰ সকলোৰে অধিকাৰ আছে যোৱাকালি কংগ্ৰেছ দলৰ কিবা প্ৰতিষ্ঠা দিৱস আছিলে আৰু এই প্ৰতিষ্ঠা দিৱসৰ মিটিংটো বিহুদিয়াত দিছিলে কাৰণ এই মিটিংটো দিয়াৰ উদ্দেশ্য আছিলে আপোনালোকে নিশ্চয় গম পায় যে আজি কিছুদিন আগতে দৰং কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন আপোনাৰ মানে বিহুদিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰুস্তম আলী ডাঙৰীয়া এওডিএফ দলত যোগদান কৰিছে তেখেতৰ নেতৃত্বত মানে কি তাতে এটা বৃহৎ মানে এটা যোগদান সভা অনুষ্ঠিত হৈছিল সেইটোৰ মানে কি উদ্দেশ্য কৰি তেওঁলোকৰ যিটো প্ৰতিষ্ঠা দিৱসৰ মানে কাৰ্যসূচী সেই সভাখন কাউণ্টাৰ দিয়াৰ কাৰণে বিহুদিয়াত সভাখন দিয়া হৈছিল বুলি আমি মানে ধাৰণা কৰিছোঁ আৰু তাতে যি বৃহৎ যোগদান কাৰ্যসূচী বুলি মানে প্ৰচাৰ কৰা হৈছে তাতে কেইজনমান মানুহ যোগদান কৰিছে হা তাতে কংগ্ৰেছৰ মানুহকে গামোচা পিন্ধাই মানে কংগ্ৰেছে ৰেনু কৰিছে হা আমাৰ দলৰ এজন মানুহ গৈছে হা ৰহমান আলী বুলি এজন মানুহ গৈছে আমাৰ দলৰ এজন মানুহ গৈছে আৰু বাকীখিনি কংগ্ৰেছৰ মানুহখিনি কংগ্ৰেছে ৰেনু কৰিছে আৰু তাতে আপোনাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা মই দেখা পাইছোঁ ফটোবিলাকত দেখা পাইছোঁ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা মানুহ আনি তাতে মানে কি গোট খাই যিহেতু এটা কংগ্ৰেছৰ এটা মানে কি আপোনাৰ মানে প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী আছিলে তাতে সভা কৰিছে আৰু মই অলপ আগতে মানে কি মানে গম পালোঁ বা আপোনাৰ মুখৰ পৰা শুনিলোঁ যে মানে কি দৰং কংগ্ৰেছৰ মুখপাত্ৰ বন্ধু ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই মানে মোক আহ্বান জনাইছে যে মানে যিটো কথা কৈছে যে মানে কি কংগ্ৰেছ দলত যোগদান কৰিব লাগে মই মানে তেখেতক এটা কথা ক'ব খুজিছোঁ আপোনালোকে অলপ দিন অপেক্ষা কৰক টিকেট ঘূৰণালৈকে অপেক্ষা কৰক এতিয়াও মই কামনা কৰিছোঁ বন্ধু হিচাপে মানে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া কংগ্ৰেছৰ টিকেটটো লাভ কৰক এতিয়াও মই মানে বন্ধু হিচাপে সেইখিনি হেৰি আছে কিন্তু এইটোতো কংগ্ৰেছ দলৰ ভিতৰৰ কথা কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় কাক টিকেট প্ৰদান কৰিব ঘূৰণা হোৱালৈকে অপেক্ষা কৰক তাৰপিছত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া কলৈকে যায় আৰু শুনক মই ধৰক মানে কি এওডিএফ দল কৰোঁ এইকাৰণেই এওডিএফ দল কৰোঁ যে এওডিএফ দলত মানে কি আমাৰ সংখ্যালঘু মানুহৰ হৈ বা আমাৰ জাতিৰ হৈ মিয়া মুছলমানৰ হৈ কথা ক'বলৈ ইয়াতে মোক মানে কি কোনো বাধা নিষেধ নাই ইয়াতে মই মুক্ত মনে কথা ক'ব পাৰোঁ মুক্ত মনে হেৰি কৰিব পাৰোঁ কংগ্ৰেছৰ যেতিয়া নেকি সাংসদ বনালে ৰকিবুল হুছেইন ডাঙৰীয়াক মানে জাতৰ হৈ এটা মাত নামাতে পাৰ্লিয়ামেণ্টত এটা কথা নকয় গৌৰৱ গগৈয়ে সংখ্যালঘু মানুহৰ হৈ এটা মাত নামাতে মানুহ বুজি পোৱা হ'ল যে কংগ্ৰেছে যে বিগত দিনত তৰুণ গগৈ ডাঙৰীয়াই যেনেকৈ টোটেল 52 বছৰ শাসন কৰিছে তাৰে ভিতৰত 15 বছৰ কণ্টিনিউ আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াই মানে আপোনাৰ শাসন কৰিছে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ ডিটেনশ্যন কেম্প আজি যিটো অৱস্থা হৈছে এতিয়া মানে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যি এজিপিয়ে আৰম্ভ কৰিছিল তৰুণ গগৈ ডাঙৰীয়া সেইটো 5.5 লাখলৈকে বৃদ্ধি কৰিছে এজিপিয়ে 97,000 কৰিছিলে এতিয়া মানুহ এফটিৰ জৰিয়তে যিবিলাক মানুহক বিদেশী ঘোষণা কৰা হৈছে সেই মানুহবিলাক ডিটেনশ্যন কেম্পৰ পৰা আপোনাৰ মানে কি বাংলাদেশলৈ মানে পঠিয়াই আছে মই যোৱাকালি খবৰ পাইছোঁ যে আমাৰ চক্ৰাবস্তিৰ এজন মানুহক মানে কি ডিপুট কৰিছে বাংলাদেশলৈ এনেকৈ দৈনিক এইবিলাক মানে কি মানুহ এতিয়া বুজি পোৱা হৈছে যে কংগ্ৰেছে কিমান অন্যায় কৰিছে মানুহে এতিয়া বুজি পোৱা হৈছে যে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ প্ৰয়োজন আছে এওডিএফ দলৰ প্ৰয়োজন আছে এতিয়া আপোনালোকে দেখা পাইছে গোটেই অসমৰ লগতে দলগাঁও সমষ্টিটো দৈনিক মানে আপোনাৰ কংগ্ৰেছ দলৰ কৰ্মী সমৰ্থক বা নেতাসকল যোগদান কৰি আছে অলপ আগতে মই এখন সভা অনুষ্ঠিত কৰি আহিলোঁ আপোনাৰ মানে আমাৰ বিধায়ক মহোদয় উপস্থিত আছিল বৰুৱাচাৰত প্ৰায় 2,000ৰো অধিক মহিলা